সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত এইবেলি আমি দ্বিতীয়বাৰৰ কাৰণে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু ইয়াৰ স্থানীয় ৰাইজৰ অভিভাৱকত্বত আমি জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নাচৰ কৰ্মশালাৰ 7 দিন এটা অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বড়ো নৃত্য শিকিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা বড়ো পৰীক্ষাৰ্থী বন্ধুসকলে ইয়াত আহিছিলে, অংশগ্ৰহণ কৰিছিলে। একেধৰণে কোচ ৰাজবংশী জীয়ৰী বন্ধুসকলেও কুচান গোৱালিনী নাচ শিকিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলে। একে সময়তে প্ৰায় 3 শতাধিক, আমি ভাবিছিলোঁ অলপ কম হ'ব, কিন্তু প্ৰায় 3 শতাধিক আমাৰ নাচনী বন্ধুহঁতে ইয়াত উপস্থিত হৈ 7 দিন বিহু নাচ শিকিলে। আৰু অসমীয়া গ্ৰাম্য জীৱনৰ চহা জীৱনৰ আয়ুস ৰেখা এই ৰঙালী বিহুৰ প্ৰায় আমাৰ বিহুলি মুখত, আৰু এই সন্মুখৰ ভাগত আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই ইয়াত 7 দিন কৰ্মশালা আয়োজন কৰিছোঁ। আৰু এই 7 দিন কৰ্মশালাৰ জৰিয়তে বিহু নাচ বিহু নামসমূহ যাতে শুদ্ধ ৰূপত শিকিব পাৰে, জানিব পাৰে, নিজৰ কৃষ্টি সংস্কৃতিসমূহ যাতে শুদ্ধ ৰূপত জানিব পাৰে, শিকিব পাৰে। আৰু কৃষ্টি সংস্কৃতি হৈছে এটা জাতিৰ দাপন, এটা জাতিৰ পৰিচয়। আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত এইবেলি শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তত আছোঁ এইবেলি বিহু নাচ দল বাদনৰ কৰ্মশালা আয়োজন কৰিছে। আমি কোকৰাঝাৰৰ জনগোষ্ঠীয় আমি নৃত্য এইকাৰণে ৰাখিছোঁ, কোকৰাঝাৰখনৰ বড়ো আৰু কোচ ৰাজবংশী প্ৰধান অঞ্চল। আৰু এই দুয়োটা জনগোষ্ঠীৰ বড়োৰ বাগুৰুম্বা নৃত্য শিকাবৰ কাৰণে আমাৰ কোকৰাঝাৰৰে ৰশ্মিকা নাৰ্জাৰী বাইদেৱে তেখেতে 7 দিন উপস্থিত থাকি বাগুৰুম্বা নৃত্য শিকালে, ভাৰতী চিকলা নৃত্য শিকালে। কোচ ৰাজবংশীৰ এগৰাকী শিল্পী, তেখেত গানো গায় আৰু নাচ শিকায়। প্ৰীতম কোচ সকলোৰে চিনাকি প্ৰীতম কোচে 7 দিন আমাৰ মাজত থাকি কোচ ৰাজবংশী লোককৃষ্টিৰ কুচান গোৱালিনী নৃত্য শিকালে। আৰু DY বিহুৰাণীত চূড়ান্ত পৰ্যায়ত উপনীত হোৱা গীতানগৰৰ বিহুৱতী জনু তালুকদাৰ বাইদেউ, তেখেতে খুব অভিজ্ঞ বৰ বিহুৱতী, তেখেতে আমাৰ মাজত থাকি 7 দিন আমাৰ কণ মহিলা ভণ্টিসকলক, নাচনী ভণ্টিসকলক আমাৰ মাজত উপস্থিত থাকি শুদ্ধ ৰূপত বিহু নাচৰ ভংগীমা, জৰা নাম, বিহু নাম এইসমূহ শিকালে। আৰু আজি আমাৰ সামৰণি অনুষ্ঠান, আপোনালোকে দেখিছে আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসমৰ এগৰাকী মূল ব্যক্তি, ৰহস্য ব্যক্তি, তেখেত লোকসংগীতৰ সম্ৰাট। তেখেতে নাজানে কি আচলতে সংগীতৰ বৰপথাৰখনত তেখেতে বহু কাম কৰি গৈছে। আৰু সেইকাৰণে তেনে এগৰাকী ব্যক্তিক আজি আমাৰ মাজত আমি আমন্ত্ৰণ জনাই আনিছোঁ। এইকাৰণে সামৰণি অনুষ্ঠানত যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মই সেই সকলো ব্যক্তিৰ কথা বক্তব্যৰ তেখেতলৈ গীত মাত কৰিলে যাতে নিজৰ কৃষ্টি সংস্কৃতিৰ বৰপথাৰখনত চহকী হৈ থাকি বৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত যাতে অসমৰ নতুন প্ৰজন্মই শক্তিশালীভাৱে যাতে আগবাঢ়ি যাব পাৰে, সেই কৰ্মশালাখিনিৰ আমাৰ উদ্দেশ্য সেইখিনিয়ে।